নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছো আজি আমি মূল পাঠৰ ভিডিঅ' নহয় আজি আমি এটা বিশেষ ভিডিঅ' আনিছো তোমালোকৰ বাবে ইয়াত তোমালোকে দেখিবলৈ পাইছা নিশ্চয় যে বিভাজ্যতা নিৰ্ণয়ৰ নিয়ম এতিয়া তোমালোকে হয়তো বহুতে জানা এই নিয়মবোৰ আৰু বহুতে হয়তো নাজানা এইবোৰ একেবাৰে সৰু আৰু সাধাৰণ নিয়ম কিন্তু বহুত দৰকাৰী এইবোৰ আমাক গণিত কৰোতে বহুত সময় ৰাহি কৰাত সুবিধা কৰে এতিয়া এই নিয়মবোৰ আমি 4-5 তে পাই আহিছো কিন্তু হয়তো কিছুমানৰ মনত নাথাকিব পাৰে কিছু সংখ্যকৰ গতিকে আমি তাৰ বাবে এই বিশেষভাৱে ভিডিঅ'টো লৈ আহিছো এতিয়া তোমালোকে নিশ্চয় বিভাজ্যতা মানে জানা বিভাজ্যতা মানে হৰণ অৰ্থাৎ হৰণৰ নিয়ম মানে কোনবিলাক সংখ্যা কিহেৰে হৰণ যায় কোনটো সংখ্যাৰে হৰণ যাব সেইবোৰ আমি একেবাৰে পাতিৰে হৰণ কৰি নাচালেও আমি কিছুমান বুজিবলৈ পাৰো মানে এনে দেখিলে গম পাম যে এইটো সংখ্যা 2 ৰে হৰণ যায় নে না যায় বা 3 ৰে হৰণ যায় নে না যায় 4 ৰে যায় নে না যায় 6 ৰে 9 ৰে বা 8 ৰে হৰণ যায় নে না যায় তো এইবোৰ আমি দেখিলে গম পাম যদি এই নিয়মবোৰ আমাৰ মনত থাকে তো গতিকে আমি এই নিয়মবোৰ আজি আলোচনা কৰিম আশা কৰো তোমালোকে ভাল পাবা ভিডিঅ'টো চাই এতিয়া প্ৰথমতে আছে আমি দেখা পাইছো 2 ৰে বিভাজ্য এতিয়া ইয়াত কি লিখা আছে যে যিবোৰ সংখ্যাৰ এককৰ স্থানত 0 2 4 6 বা 8 থাকে সেইবোৰ সংখ্যা 2 ৰে বিভাজ্য হয় এতিয়া তোমালোকে নিশ্চয় এককৰ স্থান কি জানা বা একক দশক সেইবোৰটো নিশ্চয় জানা তোমালোকে এতিয়া যিবোৰ সংখ্যাৰ এককৰ স্থানত কি থাকে 0 থাকিব পাৰে বা 2 থাকিব পাৰে বা 6 থাকিব পাৰে বা 8 থাকিব পাৰে যদি থাকে তেতিয়াহলে আমি বাকি সংখ্যা বাকি আগৰ যিবোৰ অংক আছে সেইবোৰ নাচাই আমি ডাইৰেক্ট ক'ব পাৰিম যে এই সংখ্যাটো 2 ৰে হৰণ যায় এতিয়া যদি আমি এটা উদাহৰণ লওঁ যে আমি ধৰি ললো 10 এই সংখ্যাটো আমি জানো এই সংখ্যাটোক আমি 2 ৰে যায় বুলি আমি নিশ্চয় জানো কাৰণ দেখি আমি জানো কিন্তু এটো সৰু অংক সৰু সংখ্যাৰ কাৰণে আমি জানো কিন্তু আমি এইমাত্ৰ কোৱা নিয়মটো অনুসৰি এই 0 আছে এককৰ ঘৰত এইটোক কয় এককৰ ঘৰ একক দশক গতিকে এইটোক 2 ৰে যায় ঠিক তেনেকৈ যদি আমি এটা ডাঙৰ সংখ্যা 1080 এইটোক 2 ৰে যায় নে না যায় যাব কাৰণ ইয়াত আছে কি এককৰ ঘৰত 0 বা যদি থাকে 3298 ইয়াকো 2 ৰে যাব কাৰণ ইয়াত কি আছে এককৰ ঘৰত কি আছে 8 আছে ঠিক তেনেকৈ যদি 6 থাকে যে 66 বা 3006 এনেকে থাকে বা 7324 মানে কি এককৰ ঘৰত 4 আছে 6 আছে বা 6 আছে বা 8 আছে বা 0 যদি আছে তেতিয়াহলে আমি কি পাম এইবোৰ সংখ্যা 2 ৰে হৰণ যাব নিশ্চয় তোমালোকে এইখিনি বুজি পাইছা এতিয়া আমি ইয়াৰ পৰৱৰ্তী নিয়মটোলৈ আগবাঢ়িম এতিয়া পৰৱৰ্তী নিয়মটোত কি কৈছে 3 আৰু 9 ৰে বিভাজ্য এটা কোনবিলাক সংখ্যা 3 বা 9 ৰে হৰণ যায় সেইবোৰ আমি চাম যে যদি কোনো এটা সংখ্যাৰ অংকবোৰৰ যোগফল 3 যোগফলক মানে 3 আৰু 9 ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 3 আৰু 9 ৰে বিভাজ্য হ'ব এতিয়া তোমালোকে এই নিয়মটো নিশ্চয় বুজি পাইছা যদি পোৱা নাই আমি এটা উদাহৰণ ললে বুজি পাবা যে এতিয়া 3 বা 9 ৰে হৰণ যোৱা সংখ্যাবোৰৰ কি নিয়ম কৈছে যে যদি এটা সংখ্যাৰ অংক এটা অংক আৰু সংখ্যাৰ মাজৰ পাৰ্থক্য তোমালোকে নিশ্চয় জানা যে আমি লৈছো ধৰি ললো 1 3 4 আৰু 1 1 2 3 4 এইটো এটা সংখ্যা 1341 1341 এইটো এটা সংখ্যা কিন্তু ইয়াত কেইটা অংক আছে 4টা 1 এটা অংক 3 এটা অংক 4 এটা অংক 1 এটা অংক গতিকে এইটো হৈছে অংক আৰু সংখ্যাৰ মাজৰ পাৰ্থক্য এই গোটেইটো সংখ্যা বুলি কয় আৰু ইয়াত যিমান কেইটা মানে আছে সেইকেইটাক অংক বুলি কয় 1 এটা অংক 3 4 আৰু 1 এইকেইটা হৈছে অংক তো আমাক কি কৈছে যে যিকোনো এটা সংখ্যাৰ যদি যিকেইটা অংক থাকে সেই অংক কেইটাৰ যোগফল এতিয়া এইকেইটা অংক আছে 4টা এই 4টা অংকৰ যোগফল কিমান হ'ব 1 + 3 + 4 + 1 3 1 4 4 4 8 8 1 9 কিমান হ'ব 9 অৰ্থাৎ এই তিন অংক কেইটাৰ যোগফল কিমান হৈছে 9 যদি এই অংক কেইটাৰ যোগফলক আমি কি কৈছে যে যিকোনো এটা সংখ্যাৰ যদি অংক কেইটাৰ যোগফলক 3 বা 9 ৰে হৰণ যায় তেতিয়াহলে সেই গোটেই সংখ্যাটোক আমি 9 ৰে হৰণ যাব বা 3 ৰে হৰণ যাব বুলি ক'ব পাৰো এতিয়া এই সংখ্যাটোৰ অংক কেইটাৰ যোগফল 9 এই 9 3 ৰে হৰণ যায়
9ৰে হৰণ যায় গতিকে এই সংখ্যাটোক আমি 3 বা 9ৰে হৰণ যাব বুলি ক'ব পাৰিম যদি তোমালোকে বুজি পোৱা নাই তোমালোকে হৰণ কৰি চাব পাৰা কৰিলে নিশ্চয় আমি উত্তৰটো পাম এই সংখ্যাটো সম্পূৰ্ণভাৱে মানে দশমিকত মিলাই উত্তৰটো ওলাব বুজি পাইছা নিশ্চয় কেনেকৈ আমি 3 বা 9ৰে হৰণ যায় বুলি আমি গম পাম এই নিয়মটো নিশ্চয় বুজি পাইছা এতিয়া আমি পৰৱৰ্তী নিয়মলৈ আগবাঢ়িম এতিয়া 3 নম্বৰ নিয়মটো হৈছে 4ৰে বিভাজ্য যদি এটা সংখ্যাৰ একক আৰু দশকৰ ঘৰৰ অংক দুটা শূন্য হয় তেন্তে সেই সংখ্যাটোক 4ৰে বিভাজ্য ইয়াৰোপৰি যদি একক আৰু দশকৰ অংক দুটাৰে গঠিত সংখ্যাটো 4ৰে বিভাজ্য হয় তেন্তে সেই সংখ্যাটো 4ৰে বিভাজ্য এতিয়া ইয়াত দুই ধৰণৰ কথা কৈছে ইয়াত যে যদি এটা সংখ্যা লৈছো সেই সংখ্যাটোৰ যেটো একক আৰু দশকৰ ঘৰৰ সংখ্যা অংক সেই দুটা যদি 0 0 থাকে যেনে 100 এককৰ ঘৰত 0 দশকৰ ঘৰত 0 শতকৰ ঘৰত 1 আছে গতিকে তাত একক আৰু দশকৰ ঘৰত কি আছে 0 আছে গতিকে তেনেকুৱা ধৰণৰ যদি সংখ্যা হয় তেতিয়া হলে সেই সংখ্যাটোক 4ৰে হৰণ যায় আৰু আমি জানো একক 4ৰে হৰণ যায় 25 আৰু 4 পূৰণ কৰিলে 100 পাও ইয়াৰ উপৰি কি কৈছে যদি একক আৰু দশকৰ অংক দুটাৰে গঠিত যেটো সংখ্যা হ'ব সেই সংখ্যাটোক 4ৰে হৰণ যায় তেতিয়া হলে সেই সংখ্যাটো কি হ'ব 4ৰে বিভাজ্য হ'ব বা 4ৰে হৰণ যাব এতিয়া যদি এটা উদাহৰণ লও তোমালোকে নিশ্চয় বুজি এতিয়া এই যেনেকৈ এটা উদাহৰণ কলো 100 ইয়াত একক আৰু দশকৰ ঘৰত 0 আছে গতিকে 4ৰে হৰণ যাব বা আমি বেলেগো ল'ব পাৰো 1 2 0 0 একক আৰু দশকৰ ঘৰত কি আছে 0 আছে গতিকে এইটোক বাকি শতকৰ 2 আৰু হাজাৰৰ ঘৰত 1 গতিকে ইয়াত কি এইটো 4ৰে হৰণ যাব ইয়াৰ উপৰি আন এটা কি নিয়ম কৈছে যে একক আৰু দশকৰ ঘৰৰ যি দুটা অংক সেই দুটা অংকৰে গঠিত যেটা সংখ্যা সেইটো যদি 4ৰে হৰণ যায় যেনেকৈ আমি ধৰি লৈছো 4032 ইয়াত আমি এককৰ ঘৰত 2 দশকৰ ঘৰত 3 এই দুটা সংখ্যা অংক লগ লাগি কি সৃষ্টি হৈছে সংখ্যাটো 32 32ক 4ৰে হৰণ যায় গতিকে এই গোটেই সংখ্যাটোক 4ৰে হৰণ যাব বুজি পাইছা নিশ্চয় এইটো হৈছে 4ৰে হৰণ যোৱাৰ নিয়ম ইয়াৰ আৰু বিভিন্ন ধৰণৰ সংখ্যা তোমালোকে যদি চোৱা প্ৰমাণ কৰি চাব পাৰা যিকোনো সংখ্যা যে হয় না নহয় এই কথা একেবাৰে সত্য হ'ব এতিয়া ইয়াৰ পৰৱৰ্তী নিয়মটো হৈছে 6ৰে বিভাজ্য যিবোৰ সংখ্যা 2 আৰু 3ৰে বিভাজ্য সেইবোৰ 6ৰে বিভাজ্য এইটো একেবাৰে সহজভাৱে দিয়া আছে 2 আৰু 3 এতিয়া কোনো এটা সংখ্যা 2ৰে বিভাজ্য হ'বৰ কাৰণে কি নিয়ম লাগে আমি জানো যে এককৰ ঘৰত 0 2 4 6 বা 8 থাকিব লাগে যদি থাকে তেতিয়া সেই সংখ্যাটো 2ৰে বিভাজ্য হয় আৰু 3ৰে কেতিয়া বিভাজ্য হ'ব যেতিয়া গোটেই কেইটা অংকৰ যোগফলটোক 3ৰে হৰণ যাব তেতিয়া সেই সংখ্যাটোক 3ৰে হৰণ যাব গতিকে যিকোনো এটা সংখ্যাক যদি 2 আৰু 3 দুটাৰে হৰণ যায় আছে তেতিয়াহে 6ৰে বিভাজ্য হ'ব অকল 2ৰে হৰণ গলে যে 6ৰে বিভাজ্য হ'ব নহবও পাৰে বা অকল 3ৰে হৰণ গলে যে গোটেই সংখ্যাটো 6ৰে হৰণ যাব নহবও পাৰে কিন্তু 2 আৰু 3 দুটাৰে যদি হৰণ যায় দুটা নিয়মে মানে মানি চলে তেতিয়া হলে 6ৰে হৰণ নিশ্চয় যাব এতিয়া এটা উদাহৰণ লম আমি এতিয়া যদি আমি এটা উদাহৰণ লওঁ যে ধৰি ললো 8 আছে 2 আৰু ইয়াত আছে 2 কিমান হ'ব 228 এই সংখ্যাটোৰ প্ৰথমে আমি 2ৰে হৰণ যায় না সেই নিয়মটো চাম 2ৰে হৰণ যাবৰ কাৰণে কি লাগে আমাক এককৰ ঘৰত 0 2 6 8 এই থাকিব পাৰে বা 4 এই গতিকে ইয়াত কি 8 আছে গতিকে এইটো কি 2ৰে হৰণ যাব আৰু 3ৰে হৰণ যাবৰ কাৰণে গতিকে এটা অংকৰ যোগফলক 3ৰে হৰণ যাব লাগিব এইটো আমি যদি যোগ কৰো 2 2 4 4 আৰু 8 যোগ কৰিলে হ'ব 12 12ক 3ৰে হৰণ যায় গতিকে এই সংখ্যাটো কিহেৰে হৰণ যাব 3ৰে হৰণ যাব গতিকে এই সংখ্যাটোক 6ৰেও হৰণ যাব যেহেতু 2 আৰু 3ৰে হৰণ গৈছে এই সংখ্যাটো গতিকে ইয়াক 6ৰে নিশ্চিতভাৱে হৰণ যাব নিশ্চয় তোমালোকে নিয়মটো বুজি পাইছা আমি সহজভাৱে বুজাবলৈ চেষ্টা কৰি আছো তোমালোকে বুজি পাই আছা নিশ্চয় এতিয়া 5 নম্বৰ নিয়মটো কৈছে যে 8ৰে বিভাজ্য 8ৰে বিভাজ্য নিয়মটো আমি 4ৰ নিচিনাই অলপ বেছি আছে কথাখিনি ইয়াত চালে পঢ়ি দিলে তোমালোকে বুজি পাবা চাবা যদি কোনো এটা সংখ্যাৰ একক দশক শতকৰ ঘৰৰ অংক তিনিওটা 0 হয় বা একক দশক শতকৰ ঘৰৰ অংক কেইটাৰে গঠিত সংখ্যাটো 8ৰে বিভাজ্য হয় তেতিয়াহলে
সেই সংখ্যাটোক 8ৰে বিভাজ্য হয় আমি 4ৰে কি পাইছি 4ৰ ক্ষেত্ৰত কি পাইছিলো একক আৰু দশক পাইছিলো ইয়াত একক দশক শতক তিনিটা ঘৰ চাব লাগিব তাত আমি দুটা ঘৰ চাইছিলো সেই দুটা যদি শূন্য হয় বা সেই দুটা ঘৰৰ অংক দুটাৰে গঠিত সংখ্যাটোক 4ৰে হৰণ যায় তেতিয়া 4ৰে হৰণ যোৱা বুলি ভাবিছিলো সংখ্যাটোক এতিয়া আমি একক দশক শতক তিনিটা ঘৰ চাম যদি সেই তিনিটা ঘৰত 000 আছে যেনে 1000ৰ কি একক দশক শতকৰ ঘৰত 0 আছে 10000ৰ ঘৰতো 10000টো তিনিটা ঘৰত 0 থাকিব গতিকে সেইবোৰ সংখ্যাক আমি 8ৰে হৰণ যাব ইয়াৰ উপৰি যদি সেই একক দশক আৰু শতক এই তিনিটা ঘৰৰ অংক তিনিটাৰে গঠিত সংখ্যাবোৰ 8ৰে হৰণ যায় আছে তেতিয়াহ'লে গোটেই সংখ্যাটো 8ৰে হৰণ নিশ্চয় যাব এতিয়া এটা উদাহৰণ ল'ম এতিয়া আমি যদি এটা উদাহৰণ লওঁ যেনে আমি এটা কৈছিলো যে 1000ক যাব কাৰণ এই তিনিটা ঘৰত কি আছে 0 আছে গতিকে ইয়াক 8ৰে হৰণ যাব এতিয়া আমি এই সংখ্যাটো সহজ সংখ্যা যদি আমাৰ ডাঙৰ এটা সংখ্যা হয় যেটো আমাক মানে পৰিচাবলৈ অলপ টান হয় হৰণ 8ৰে যাব নে না যায় তেনে ক্ষেত্ৰত আমি এইবোৰ নিয়ম ব্যৱহাৰ কৰিব পাৰিম যেনে চাবা যদি এটা সংখ্যা ল 2 3 5 4 1 6 এত একক দশক শতক হাজাৰ অযুত লাখ 2,35,416 এই সংখ্যাটোক 8ৰে হৰণ যাব নে না যায় এতিয়া প্ৰথম নিয়ম অনুসৰি আমি একক দশক শতকৰ ঘৰত 0 থাকিলে হৰণ যায় কিন্তু একক দশক শতকৰ ঘৰত 0 নাই গতিকে আমি দ্বিতীয় নিয়মটো কি আছিল যে এই একক দশক শতক এই তিনিটা ঘৰৰ যি তিনিটা অংক আছে এই তিনিটা অংকৰে গঠিত যি সংখ্যা সেই সংখ্যাটো কি হয় যদি 8ৰে হৰণ যায় হেতু সংখ্যা হৰণ যাব 8ৰে এতিয়া এই তিনিটা ঘৰৰ অংক কেইটাৰে গঠিত সংখ্যাটো হৈছে 416ক আমি 8ৰে হৰণ যায় নে না যায় চাম 8 1 গুণ 8 4 1 না যায় 8 5 গুণ 40 নামিল 1 আৰু 16 8 2 গুণ 16 গতিকে 8ৰে 416 অৰ্থাৎ 416 হৰণ গৈছে এই তিনিটা অংকৰে মানে একক দশক শতকৰ ঘৰৰ সংখ্যা তিনিটাৰে গঠিত সংখ্যাটো গতিকে এই গোটেই সংখ্যাটোক কিহেৰে হৰণ যাব এই গোটেই সংখ্যাটোক আমাৰ 8ৰে হৰণ যাব নিশ্চয় তোমালোকে বুজি পাইছা মানে এই নিয়ম বিলাকৰ উদ্দেশ্য হৈছে এতিয়া চাবা এই 2 3 5 4 1 6 ইমান ডাঙৰ সংখ্যাটোক আমি হৰণ কৰি চাওতে 8ৰে হৰণ কৰি চাওতে কিমান টান হ'ব অলপ টান হ'ব নিশ্চয় কিন্তু আমি তাৰ হলনে আমি তিনিটা অংকৰে গঠিত যেটো সংখ্যা 416 তাক হৰণ কৰি চোৱাৰ লগে লগে আমি উত্তৰটো পাইছো গতিকে এই নিয়মবোৰ আমাক কি সহজ কৰি দিছে ইয়াৰ উপৰি আমি বহু ক্ষেত্ৰত আমি এই নিয়মবোৰ ব্যৱহাৰ কৰিব পাৰো এতিয়া ধৰা তোমালোকে লসাগু উলিয়াওতে আমি কেতিয়াবা ডাঙৰ এনে ধৰিলো 15 12 45 এই তিনিটা অংক এই আমি এইকেইটা আমি জানো যে 3ৰে হৰণ যাব কিন্তু আমি ডাঙৰ সংখ্যা হলে না জানিম এতিয়া চাবে কি 5 1 6 এক 3 6 3ৰে হৰণ যায় গতিকে 15ক 3ৰে যায় 2 1 3 3ৰে হৰণ যায় গতিকে 1 3ৰে যায় 4 5 9 3ৰে যায় গতিকে ইয়াকো 3ৰে হৰণ যাব গতিকে আমি প্ৰথম আমি 3ৰে দিব পাৰিম লসাগু উলিয়াৰ ক্ষেত্ৰত বা এনে ছুটি হৰণ কৰি যেনেকে যেতিয়া আমি লসাগু উলিয়াও তোমালোকে নিশ্চয় জানা লসাগু উলিয়াও কেনেকে আমি ছুটি হৰণ পদ্ধতিৰে উলিয়াও এই গোটেই বিষয়ে আমি কেনেকে উলিয়াও বা কেনেকে লসাগু মানে কি সেই গোটেইখিনি আমি বিশদভাৱে লিখি এটা মানে ভিডিও আকাৰে তোমালোকৰ মাজলৈ দি থৈছো তোমাৰ ইউটিউবত তোমালোকে নিশ্চয় চাবা এই ভিডিওটো চালে তোমালোকে আৰু লসাগুৰ বিষয়ে হিমান একো কনফিউজন নাথাকে বুলি মোৰ বিশ্বাস গতিকে এইখিনি তোমালোকে বুজি পাইছা নিশ্চয় এই নিয়ম কেইটা তোমালোকে প্ৰথম নিয়ম কেইটা তোমালোকে এবাৰ চাই লোৱা নিয়ম কেইটা তো আজিৰ ভিডিওটো এইখিনি আছিল আশা কৰো তোমালোকে ভাল পালা ভিডিওটো চাই যদি কিবা নতুন তথ্য বা ইনফৰমেশন পাইছা এই ভিডিওটোৰ জৰিয়তে তেতিয়াহলে নিশ্চয় ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে এনেকুৱা ধৰণৰ ভিডিও আৰু তোমালোকে পাই থাকা ধন্যবাদ